মাইনাছ নটিছ আৰু সমগ্ৰ উত্তৰ ফলাফল ইতিমধ্যে সমাপ্ত ঘটিছে আৰু বিজেপিৰ যিগৰাকী প্ৰাৰ্থী দীপৰঞ্জন শৰ্মা জয়ী হ'ব লক্ষ্য কৰিছে। আমি দীপৰঞ্জন শৰ্মাৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম যে বিজয় উল্লাস সমৰ্থকসকলৰ বিজয় উল্লাস আচলতে আৰম্ভণি হৈছে আৰু এয়া পৰিৱেশ দেখুৱাই আছোঁ তেওঁলোকক দেখুৱাই আছোঁ জয়ী হ'বলৈ সক্ষম হৈছে। কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয়, কংগ্ৰেছৰ পুনৰবাৰ কৈছোঁ কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয় চামগুৰি সমষ্টি আৰু চামগুৰি সমষ্টিৰ পৰা জয় হ'বলৈ সক্ষম হৈছে। আমি এয়া প্ৰাৰ্থীগৰাকী হৈছে আমি জয় কি দিছে আৰু আজি বিবাহ বাৰ্ষিকী মই ভাবোঁ মোক এটা ভাল গীত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি পেলাই ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তা আৰু চামগুৰিবাসী ৰাইজৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে হিন্দু মুছলমান সকলো ৰাইজৰ চৰণত মই মোৰ কোটি কোটি প্ৰণাম জনাইছোঁ। এই জয় উন্নয়নৰ জয়, এই জয় ভাৰতীয় জনতা পাৰ্টীৰ সবকা সাথ সবকা বিকাশৰ জয় আৰু মই পুনৰাই চামগুৰিবাসী ৰাইজক মই তেওঁলোকৰ চৰণত মই প্ৰণাম জনাইছোঁ আৰু বাজপেয়ীজীয়ে দেখুৱাই যোৱা যি আদৰ্শ সেই আদৰ্শ মতে এজন জনপ্ৰতিনিধি হিচাপে কাম কৰিম এই প্ৰতিশ্ৰুতি মই প্ৰদান আপুনি লাকি মানুহ নেকি সঁচাকৈ যে চামগুৰিত ৰকিবুলৰ শাসন ওপৰাই দিলে? কাৰ্যকৰ্তা হৈছোঁ মই এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হৈছোঁ, সেইটোৱে মোৰ কাৰণে আটাইতকৈ সৌভাগ্যৰ কথা। হয়তো আগতে ভাল কাম কৰিছিলোঁ, ভাৰতীয় জনতা পাৰ্টীত কাম কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টী আমি সদায় কওঁ যে ভাৰতীয় জনতা পাৰ্টী ঈশ্বৰৰ দল, এই কাম দেশৰ কাম জাতিৰ কাম। মই এটাই কথাই ক'ম, ভাৰত মাতা কি জয়, জয় আই। ৰকিবুল পৰাজয় আগতে গম পাইছিলে, সেইকাৰণে এবাৰ মই তেখেতক এটা কথাই কওঁ, মই ভাবুকিমুক্ত আমি নিৰ্মাণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। উন্নয়নৰ কথা কৈছিলোঁ, মই এটাই কথা, আমি ভাল চামগুৰি এখন বনাব লাগিব, ভাল সমাজ আমি নিৰ্মাণ কৰিম। মই তাত ৰকিবুল হুছেইন ডাঙৰীয়াকো অনুৰোধ জনাম যে আপুনি দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুস্তক আমাক সহায় কৰক, আমাক উপদেশ দিয়ক। আপুনি এজন জ্যেষ্ঠ ৰাজনীতিবিদ, অসমৰ ৰাজনীতিয়ে অসমৰ যুৱ প্ৰজন্মই বা অসমৰ জনতাই এজন জ্যেষ্ঠ ৰাজনীতিবিদৰ পৰা যেনেকুৱা ধৰণৰ আচৰণৰ ব্যৱহাৰ আশা কৰে, মই আপোনাৰ পৰা তেনেকুৱা আচৰণ ব্যৱহাৰ আশা কৰিম। আৰু মই সদায় বাৰম্বাৰ এটা কথা কৈছোঁ, মোৰ কাৰণে ডেম'ক্ৰেচি হৈছে ডেম'ক্ৰেচি ডিমাণ্ড ডিচিপ্লিন মিউচুৱেল ৰেচপেক্ট এণ্ড টলাৰেঞ্চ। গণতন্ত্ৰত সহিষ্ণুতা লাগে, এজন আনজনৰ প্ৰতি সন্মানশীল হ'ব লাগে। মই সহিষ্ণুতাৰ সৈতে সদায় ৰাজনীতি কৰি যাম, অসম মাতৃৰ কাৰণে ভাৰত মাতৃৰ কাৰণে কাম কৰি যাম। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন, সেই সপোনক মই সদায় সাকাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে মই চামগুৰিবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিম। মই মোৰ দলৰ নেতৃত্ব মাননীয় প্ৰধানমন্ত্ৰীকে ধৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে ধৰি পেলাই আমাৰ সকলো নেতৃত্ব, ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, অসম গণ পৰিষদৰ সন্মানীয় কাৰ্যকৰী সভাপতি আমাৰ অভিভাৱক স্বৰূপ মানে কেশৱ মহন্ত ডাঙৰীয়াকে ধৰি পেলাই মই আৱেগিক হৈ পৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ প্ৰতিজন কাৰ্যকৰ্তা, মই কাৰ নাম ক'ম, জিতু গোস্বামী ডাঙৰীয়া মোক ডাঙৰ ভাতৃৰ দৰে মোক আঙুলি ধৰি পেলাই মোক লৈ গৈছিল গোটেই নিৰ্বাচন। মাননীয় বিমল বৰুৱা ডাঙৰীয়া আমাৰ মন্ত্ৰী, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকে ধৰি পেলাই চামগুৰি মই নাম এটা কাৰণে নকওঁ, মই এজনৰ নাম ক'লে আন এজনক পাপে চোৱাৰ নিচিনা হ'ব, চবৰে নাম কোৱাটো সম্ভৱ নহয়। সকলো আছে চামগুৰিৰ। এই চামগুৰিবাসী ৰাইজে 2001 চনৰ পৰা 2024 চনলৈকে যি অৱদমিত ক্ষোভ আছিল, সেই অৱদমিত ক্ষোভৰ বিষয়ে সংঘৰ্ষ কৰি চামগুৰিবাসী ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ ৰাইজ সংঘৰ্ষ কৰি তেওঁলোকে এবাৰ মই নিৰ্বাচন খেলাতকৈ তেওঁলোকে দীপৰঞ্জন শৰ্মা হৈ ইলেকশ্যন খেলিছিল, তেওঁলোকে মই সেইকাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰূপক শৰ্মা ডাঙৰীয়া বিধায়ক আৰু আমাৰ কেইবাজনো বিধায়কে আহি পেলাই ইয়াত আমাৰ চামগুৰিত আহি পেলাই কেম্পেইন কৰিছিল, মোক যিকোন সহায় কৰিছিল, ইয়াত থাকি লৈছিল 10-12 দিন। মই সকলোকে মই ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ সমূহ নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চৰণত মই প্ৰণাম সাধাৰণ কাৰ্যকৰ্তা আছিলে, চাইকেল ল'লে এটা সময়ত আপুনি প্ৰতিটো ঠাইত আপুনি বিজেপি সংগঠন কৰিছিলে। আমি দেখিছিলোঁ 2012-13 চনত যেতিয়া কংগ্ৰেছৰ ভৰপক ৰাজনীতি আছিলে আৰু তাৰ পৰা আজি চামগুৰিৰ বিধায়ক হ'ল, যি চামগুৰিত আপুনি মই এটা কথাই কওঁ, বাজপেয়ীজীৰ এটা কবিতা, না হাৰ মে না জিত মে কিঞ্চিত নাহি ভয়ভীত মে,
কৰ্তব্য পথ পৰ যো মিলা ये भी सही वो भी सही বিজেপিয়ে যদি কয় যে বুথ সভাপতি হ'ব লাগে বুথ সভাপতি ভাৰতীয় জনতা পাৰ্টিয়ে যদি কয় অফিচ ছেক্ৰেটাৰী হ'ব লাগে অফিচ ছেক্ৰেটাৰী হ'ম ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই কৈছে যে নিৰ্বাচন খেলিব লাগে নিৰ্বাচন খেলিছোঁ আমি ভাৰতীয় জনতা পাৰ্টিৰ এটা এটাই দৃষ্টি ভাৰতীয় নাগৰিক সকলোকে সমানে লৈ যি কমিউনিকেশ্যন গেপ এটা আছিলে কমিউনিকেশ্যন গেপ দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ সকলোৰে লগত ব্যক্তিগত সম্পৰ্ক কৰিছিলোঁ বুথে বুথে গৈ মিটিং কৰিছিলোঁ 197টা বুথৰ ভিতৰত বা 150টা বুথ 160টা বুথ আমি কভাৰ কৰিছিলোঁ সকলোৰে লগত আমি চৌপাল বৈঠক কৰিছিলোঁ আৰু নেতৃত্বৰ আশীৰ্বাদ আছিল নেতৃত্বৰ মাৰ্গদৰ্শন আছিল সকলোৱে আজি আমাৰ কেইবাগৰাকী জ্যেষ্ঠ বিধায়কে আহি পেলাই চামগুৰিত তেখেতসকলে এটা পঞ্চায়ত এজন বিধায়ক এজন মন্ত্ৰী এটা পঞ্চায়তৰ দায়িত্ব তেওঁলোকে প্ৰভাৰী হিচাপে থাকি কাম কৰিছে আপোনালোকে ভাবি চাওক মই কি খেলিছোঁ মোৰ কাৰণে তেওঁলোকে সকলোৱে খেলিছে চামগুৰিবাসীৰ ৰাইজ যিসকল ইয়াত আপোনালোকে দেখিছে ইয়াত সকলো আমাৰ কাৰ্যকৰ্তা চামগুৰিবাসীৰ ৰাইজ ইয়াত মোৰ পিছপিনে থিয় হৈ আছে এজনক খাটোৱালত 2011 চনত পাৰ্থপ্ৰতিম হাজৰিকাক কাটিছিল মুজিবুৰ ৰহমান ডাঙৰীয়াকে ধৰি পেলাই আমাৰ ফখৰুদ্দিন আহমেদ ডাঙৰীয়া বিৰাজ নন্দী ডাঙৰীয়াকে ধৰি পেলাই আমাৰ সকলো কাৰ্যকৰ্তা মই কেইজনমানৰ খালি নাম কৈছোঁ মই আচলতে একো কৰা নাই চামগুৰিবাসী ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ কাৰ্যকৰ্তাই তেওঁলোকে দীপৰঞ্জন শৰ্মা হৈ কাম কৰিছিল তেওঁলোকে দীপৰঞ্জন শৰ্মাৰ বাণীসমূহ লৈ গৈছিল মই নিমিত্তেহে আছিলোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তা সমূহ নেতৃত্বক মই পুনৰাই মই তেওঁলোকৰ চৰণত মই প্ৰণাম জনাম মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় ৰাজ্যিক সভাপতি মহোদয় দলৰ নেতৃত্বত যি বিশ্বাস ৰাখিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডেইলি 3-4বাৰকৈ খবৰ ৰাখিছে তেখেতৰ যিটো ভিজন আছে তেখেতৰ যিটো উন্নয়নৰ ভিজন আছে এই উন্নয়নৰ ভিজনক আৰু মই এটা কথা পুনৰাই কৈছোঁ মোৰ এটা দায়িত্ব বাঢ়িল কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকুৱা এজন ৰাজনীতিবিদ তেওঁৰ লগত এতিয়া এজন বিধায়ক হিচাপে তেখেতৰ সপোন আমি পূৰণ আমাৰ দায়িত্ব বাঢ়িল ৰাইজৰ দায়িত্ব বাঢ়িল ৰাইজে মোৰ ওপৰত সদায় চকু ৰাখক মই সদায় ভগৱানক এটা কথা কাটিম যাতে অহংকাৰ শূন্য হৈ যিটো ক্ষমতা সেই ক্ষমতাৰ মই মোৰ পৰিয়ালতো সদায় কওঁ মোৰ মায়ে কয় মোৰ সকলো কয় আমি যাতে ক্ষমতাৰ হেৰি নহয় পেলাই এজন সাধাৰণ যুৱক হিচাপে সাধাৰণ জনপ্ৰতিনিধি হিচাপে ৰাইজৰ মাজত থাকি ৰাইজৰ কাৰণে কাম কৰি যাব পাৰোঁ এইটো আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে দীপৰঞ্জন শৰ্মাৰ বিজয় এই বিজয়ে আজিৰ দিনটোত অসমলৈ এটা শুভবাৰ্তা কঢ়িয়াই আনিছে কেৱল চামগুৰি বুলিয়ে নহয় যি পাঁচখন সমষ্টি আচলতে ভাল ফলাফল দেখিবলৈ সক্ষম হৈছে বিজেপি এই 5টা সমষ্টিতে আজি 3খনত ভাৰতীয় জনতা পাৰ্টি এখনত অসম গণ পৰিষদ এখনত ইউপিপিএল ইতিমধ্যে এটা খুব ভাল খবৰ আমালৈ কঢ়িয়াই আনিছে আৰু অসমৰ ৰাইজে আমাক সেইধৰণে আশীৰ্বাদ দিছে আমি তেনেধৰণে কাম কৰি যাবলৈ দুৰ্গ ভাঙিছোঁ দেখা পাইছে আপোনালোকে যে ধুবুৰী সাংসদক চামগুৰিবাসীয়ে বিদায় দিলে আৰু বিশেষভাৱে আমাৰ ইয়াত আজি আপোনাৰ 25টা বছৰ ধৰি চামগুৰি যিধৰণে এটা আজি গণতন্ত্ৰ হত্যা চলিছিল আৰু যিধৰণে প্ৰতিটো যেতিয়া আমি ঠাইলৈ যাওঁ সকলোৱে এটা কথাই কয় যে কংগ্ৰেছক যদি আমি ভোট নিদিওঁ আমাৰ অত্যাচাৰ হয় কিন্তু এইবাৰ পৰিৱেশ সলনি হ'ল ৰাইজ ওলাই আহিছে বিজেপিৰ পক্ষত বা মিত্ৰজোঁটৰ পক্ষত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উন্নয়নৰ যাত্ৰা সমভাগী হ'ব ৰাইজ ওলাই আহিলে আৰু তাৰ ফলাফল দেখা পাইছে যে 26,000তকৈ অধিক ভোটত ইতিমধ্যে আমি জয়লাভ কৰি আজি সম্ভৱ হৈছোঁ গতিকে মই সমূহ চামগুৰিবাসীক ধন্যবাদ জনাইছোঁ আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ যি শ্ৰম কষ্ট তেওঁলোকক মই ধন্যবাদ জনাইছোঁ নিৰ্বাচনী যি হিংসাৰ মাজতে বিধায়ক জিতু গোস্বামীকো আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল লগতে সাংবাদিকো আক্ৰমণ কৰাৰ চেষ্টা হৈছিল চাওক প্ৰথমতে হৈছে কি তেওঁলোকৰ পক্ষত যোন সাংবাদিক নাথাকে তেওঁলোকৰ ওপৰত অত্যাচাৰ হয় এজনটো হত্যাকাণ্ড দেখা পাইছে পৰিৱেশটো সাধাৰণতে অসমত হোৱাটো দুৰ্ভাগ্যজনক আৰু চামগুৰি যি সমষ্টি এটা যেতিয়া নিৰ্বাচিত সময়ত এটা পৰম্পৰা এতিয়া অত্যাচাৰ চলে ভাবুকি চলে গতিকে এই ধৰণৰ যেতিয়া এইবাৰ তেওঁলোকে কৰিব নোৱাৰিলে বা কিবা কিবি ক্ষেত্ৰত তেওঁলোকে যেতিয়া প্ৰত্যুত্তৰ পাবলগীয়া হ'ল ৰাইজ যেতিয়া ওলাই আহিলে গতিকে এতিয়া সেই পৰিৱেশ নহয় এটা নিকাপ যেতিয়া ধৰণে এবাৰ নিৰ্বাচন হ'ল যে ভোটৰ দিনাখন ৰাইজ ওলাই পেলাই ভোটাধিকাৰ সমস্যা কৰিলে আৰু ফলাফল দেখা পালে যে এটা সুন্দৰ পৰিৱেশ আৰু ইমান পদ্ধতি আমি জিকিম আমি নিজেই ভবা নাছিলোঁ যে পৰিৱেশ খুব সুন্দৰ 5টা সমষ্টিয়ে ভাল গতিকে খুব ভাল লাগিছে সকলোকে মই ধন্যবাদ জনাইছোঁ দীপৰঞ্জন শৰ্মা এগৰাকী যোগ্য প্ৰাৰ্থী আছিলে আমাৰ কাৰণে কাম কৰা আৰু এগৰাকী বিজেপিৰ এগৰাকী পুৰণা কাৰ্যকৰ্তা
দলটোৰ প্ৰতি তেখেতৰ বহুতখিনি তেখেতৰ কণ্ট্ৰিবিউশ্যন আছে আৰু তেখেতে যিহেতু এটা কম সময় পালেও মোক বিশ্বাস তেখেতে ভাল কাম কৰিব এগৰাকী তেওঁ আমাৰ প্ৰতিভাৱান যুৱ নেতা তেখেতৰ আগন্তুক সময় ভৱিষ্যতে বহুত কাম কৰিব পাৰিব তেখেতৰ আজি জিকাৰ কাৰণে আমি বেছি ভাল পাইছোঁ কাৰণ তেখেতৰ আগন্তুক সময়ত তেখেতে যিখিনি তেওঁ পৰিকল্পনা ইয়াত কৰিব পাৰে।